নাৰায়ণপুৰৰ ঢলপুৰত কংগ্ৰেছৰ যুৱ সংঘাৰ কাৰ্যসূচী ৰূপায়ণ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি নিবনুৱা সমস্যা আৰু কৃষি আইনৰ বিৰুদ্ধে কংগ্ৰেছে যুৱ সংঘাৰ কাৰ্যসূচী ৰূপায়ণ কৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰা সাংসদ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই নাৰায়ণপুৰৰ ঢলপুৰত কংগ্ৰেছে অনুষ্ঠিত কৰে যুৱ সংঘাৰ কাৰ্যসূচী ৰিপুণ বৰা আৰু প্ৰদ্যুৎ বৰদলৈক লগত লৈ ভূপেন বৰাই শতাধিক যুৱ কংগ্ৰেছৰ সহযোগত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে বিহপুৰীয়া সমষ্টি কংগ্ৰেছৰ উদ্যোগত আৰু নাৰায়ণপুৰ আৰু বিহপুৰীয়া ব্লক যুৱ কংগ্ৰেছৰ সহযোগত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঢলপুৰ শিমলুগুৰি পথেৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হিতাধিকাৰী নিৰ্বাচনত বিজেপিৰ 6 জন তোষণ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি নিবনুৱা সমস্যা কৃষি বিৰোধী আইন আদি জ্বলন্ত সমস্যাৰ বিৰুদ্ধে কংগ্ৰেছ দলে যুৱ সংঘাৰ কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাৰ লগতে কেইবা শতাধিক যুৱ কংগ্ৰেছীয়ে চৰকাৰৰ বিৰুদ্ধে দিলে হুংকাৰ ইফালে সমষ্টিটোৰ অন্তৰ্গত শিমলুগুৰিত দলটোৱে মোৰ বুথ মোৰ গৌৰৱ শীৰ্ষক এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰে সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা সাংসদ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ভূপেন কুমাৰ বৰাৰ লগতে বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিশাল সভাৰ পাছতে শিমলুগুৰিৰ পৰা চেঁচানৰ ওপৰত নিৰ্মীয়মান চেঁচা দলঙলৈকে পদযাত্ৰা কৰি দলটোৱে শক্তি প্ৰদৰ্শন কৰে দলংখনি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সাংসদ ৰাহুল গান্ধী আৰু ভূপেন বৰাৰ উপস্থিতিত 2016 চনত আধাৰশিলা স্থাপন কৰিছিল কংগ্ৰেছ দলে এটা আনুষ্ঠানিকভাৱে সিদ্ধান্ত ল'লে যে আগন্তুক দিনত কংগ্ৰেছৰ যেতিয়া চৰকাৰ আহিব অসমত কা আন্দোলন লৈ আৰু কা আন্দোলনৰ অন্তৰ্গত শ্বহীদসকলৰ প্ৰতি এটা স্মৃতি চিহ্ন গুৱাহাটীৰ ভিতৰত নিৰ্মাণ কৰা যাব এই স্মৃতি চিহ্নত সমগ্ৰ অসমবাসী ৰাইজৰ অৰিহণা বিচাৰিবলৈ আজি ইয়াত মই ৰাজহুৱাভাৱে আবেদন কৰিছোঁ যে প্ৰত্যেকজন অসমীয়া মানুহৰ যে লগত আমাৰ আবেগৰ লগত যে সম্পৰ্ক ৰখা আমাৰ অসমীয়া গামোচা সমগ্ৰ অসমবাসী ৰাইজৰ পৰা সমগ্ৰ অসমৰ অঞ্চলৰ পৰা গামোচাৰ মই দান বিচাৰিছোঁ যে গামোচাৰ দানত তেওঁলোকৰ নিজৰ কথাখিনি কা বিৰুদ্ধে তেওঁলোকৰ কথাখিনি লগতে তেওঁৰ নামৰ লগত যদি কংগ্ৰেছ দলক দান দিয়ে জিলাতে হওক বা ব্লকতে হওক বা প্ৰদেশতে হওক এই গোটেই গামোচাখিনি লৈ আমি আগন্তুক দিনত কা আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি যে স্মৃতি চিহ্ন নিৰ্মাণ কৰা যাব তাত এই গামোচাখিনি ৰখা যাব সুস্মিতা দেৱে সেই গামোচাখনকে ল'বলৈ অমান্তি হ'ল সুস্মিতা দেৱো সদায় কৈছে কি আখৰে আখৰে অসম চুক্তি পালন কৰিব লাগে তো সেইকাৰণে সুস্মিতা দেৱ আৰু কংগ্ৰেছ দলৰ মাজত এইটো এটা মই ভাবিছোঁ সাংবাদিকসকলে য'ত কোনো প্ৰশ্ন নাই তাত প্ৰশ্ন সুধিছে তেওঁ সদায় কৈছে কি অসম চুক্তি আখৰে আখৰে পালন কৰিব লাগে সেয়া হ'ল আমাৰ উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ প্ৰশ্নৰ উত্তৰ তেওঁ পুতেকে দিব বুলি কয় তাৰপিছত তাৰ কোৱাৰ পিছত আকৌ তেওঁলোকে আজি মোৰ কথাখিনি ক'বলৈ বাধ্য হৈছে মোৰ প্ৰশ্ন উত্তৰ দিব নালাগে কিন্তু আজি আমাৰ নিবনুৱা যুৱকসকলৰ আজি তাৰ প্ৰশ্ন উত্তৰটো দিয়ক মোৰ প্ৰশ্ন উত্তৰ দিব নালাগে কিন্তু APDCLৰ পৰীক্ষাৰ ফলাফল যে আমাৰ অসমত যুৱকসকল বিচাৰি আছে সেই প্ৰশ্ন উত্তৰ দিয়ক মোৰ প্ৰশ্ন উত্তৰ দিব নালাগে কিন্তু অসমৰ মহিলাসকলে যে আজি বন্ধন বেংকৰ লোনৰ বোজাত আজি তেওঁলোকৰ কঁকাল ভাঙি গ'ল তেওঁলোকৰ প্ৰশ্ন উত্তৰ দিয়ক মোৰ প্ৰশ্ন উত্তৰ দিব নালাগে কিন্তু আজি অসমৰ মহিলাসকল আজি গুৱাহাটীত ৰাতিৰ ওলাই যে ভয় অনুভৱ কৰে সেই ছাত্ৰীসকলৰ প্ৰশ্ন উত্তৰ তেওঁলোকক দিয়ক AJP আৰু ৰাইজৰ দলৰ ক্ষেত্ৰত কংগ্ৰেছ দলে যি স্থিতি লৈছে সেই স্থিতিয়ে কংগ্ৰেছ দলক কেনেদৰে উপকৃত কৰিব চাওক আজি যদি আজি তাৰিখত নিৰ্বাচন ঘোষণা কৰি দিয়ে মহাজোঁটৰ চৰকাৰ হ'বলৈ গৈ আছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ'বলৈ গৈ আছে এই দুয়োটা দলৰ প্ৰতি আহ্বান যিহেতু সমগ্ৰবাসী ৰাইজে সিদ্ধান্ত ল'লেই যে মহাজোঁটৰ চৰকাৰ আহিবই অসমবাসী ৰাইজে সিদ্ধান্ত ল'লেই যে গোটেইখিনি ভোট মহাজোঁটৰ মঞ্চত পৰিব তেতিয়া তেওঁলোকৰ মহাজোঁটৰ অংশ লৈ ৰাইজৰ আশীৰ্বাদ পাওক তথাপিও তেওঁৰ যি স্থিতি লয় মোৰ তেওঁ দুজনৰ প্ৰতি
ক'বলৈ নাই। মোৰ মনোভাৱটো সদায় ভালেই আছিলে, কিন্তু এই কথাটো নিশ্চিত কি এইবাৰ চৰকাৰ মহাজোঁটৰ চৰকাৰ, এইবাৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী। আমি কণ্টিনিউৱাছলি অসমৰ চুকে কোণে আমাৰ বেলেগ বেলেগ যাত্ৰা, এই যাত্ৰা কেৱল এখন বাছত উঠি পেলাই এনেকৈ হাত জোকাৰি দিয়া যাত্ৰা নহয়। আমি প্ৰত্যেক জেগাতে থিয় হৈ, প্ৰত্যেক জেগাতে নামি, আমি পথাৰৰ হালোৱা, কৃষক, হাতীফুৱা বনোৱা, চাহ বাগানৰ বনোৱা, ৰোৱানী, দাৱনী, গৃহিণী, সৰু সৰু ব্যৱসায় কৰা লোক, সকলোৰে লগত আমি কথা বতৰা পাতি, আমি সকলো বৰ্গৰ মানুহক লগত লৈ আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। যাত্ৰাটো হ'ল অসম বচাও অসম, কাৰণ অসমক এই বিজেপি আৰু RSSৰ এটা বিজতৰীয়া অপসংস্কৃতিৰ হাতৰ পৰা নাগপাশৰ পৰা অসমক মই স্পীচত ক'লো নহয়, এইটো মই কোৱা কথা নহয়। সৰ্বানন্দ সোণোৱালে এখন কিতাপ প্ৰিণ্ট কৰি MP বিলাকক বিলাইছিলে যে কংগ্ৰেছৰ দিনত হোৱা 3টা বৃহৎ কেলেংকাৰীৰ মহানায়কজন এই হিমন্ত বিশ্ব শৰ্মা আছিলে। আমি কণ্টিনিউৱাছলি অসমৰ চুকে কোণে